এয়া ভেন্দিখিনি বহাই দিলোঁ। এনেকৈ মই অকণমান ভাজি ল'ম। ইয়াতে নিমখ দিলাম, তাৰপিছত আকৌ দিম মানে ভেন্দিখিনিত দৈখিনি নিমখ ৰংগুড়া সেয়াকৈ দিয়া নাই, অলপ অলপ দিছোঁ আৰু লাগিবৰ কাৰণে। এতিয়া লৰাই আছোঁ, আধা ভজা কৰি ল'ব লাগিব। এনেকৈ লাৰি আছোঁ। ভেন্দিখিনি ভাজাতে অলপ টাইম লাগিব। ভেন্দি বহুত বিজল থাকে না, বিজলটো অলপ মৰিব লাগিব। ঢাকন নিদিওঁ দিয়ক, এনেকৈ লাৰিয়ে থাকোঁ, কাৰণ ভেন্দিৰ বহুত বিজল। এইখিনি আধা ভজা কৰি এনেকৈ কাঢ়ি থৈ দিলোঁ। এইখিনি আকৌ তেল দি কিনে পিঁয়াজখিনি ভাজি ল'ম। নাজানো না, ইয়াতে এক টুকুৰ দালচেনি দিছোঁ, সৰু চাই। তাৰপিছতে মই এইখিনি ডাঙৰ পিঁয়াজখিনি ভাজি ল'ম, চিটকিব। ডাঙৰ পিঁয়াজখিনি আধা ভজা কৰি ল'ম। এইখিনি এইখিনিত একো নিদিওঁ, তেল চেল নিমখ চিমখ একো নিদিওঁ, এনেই আৰু ভাজিম অকণমান। তাৰপিছত এইখিনি এনেকৈ কাঢ়ি ল'ম, পিঁয়াজখিনিও কাঢ়ি ল'ম একেলগতে ভেন্দিৰ লগতে। এইটো ভেন্দি বিৰাট ভাল পাওঁ মই খাই, আমাৰ গোটেইকেইটাই পচন্দ কৰে ঘৰত। এইখিনি লাষ্টত সৰু পিঁয়াজ দিছোঁ, তাতে আকৌ ৰংগুড়া নিমখ দিম, তাতে অকণমান দিছোঁ এনে হোৱা কৰি, মানে এইটোহে মেইন চব্জি হ'ব। ইয়াতে গোটেইখিনি দি ল'ম, মছলা চছলা যিমানখিনি দিব লগা। ৰংগুড়া দিলোঁ, এইখিনি নিমখ দিলোঁ, তাৰপিছত পিঁয়াজটো ভাজি ল'লোঁ। তাৰপিছত ইয়াতে মই ধনিয়া 1 চামুচ দিলোঁ, সৰু চামুচ। তাৰপিছত ইয়াতে মই জিৰা 1 চামুচ, তাৰপিছত এইখিনি যে আদা নহৰু আৰু বিলাহী যে বটি লৈছিলোঁ, গোটেইখিনি এইখিনি এনেকৈ অলপমান লৰাই থাকিম। দেখিব কিন্তু একদম ধুনীয়া হৈছে, মাংসৰ কালাৰ আহি গৈছে।
এইখিনি অকণমান পানীটো মৰি আহিছে আৰু ভজা হৈ আহিছে আৰু আদা নহৰু কেঁচা বিলাহীৰ গোন্ধটো নাইকিয়া হৈ আহিছে। এইখিনি মই আখলি দিছোঁ এইটো বাচনটো। এইখিনি ইয়াতে অলপ পানী দিলোঁ। পানীখিনি অলপ উতল আহিলে ইয়াতে মই ভেন্দিখিনি পেলাই দিম। অকণমান উতল আহিব লাগিব। গোটেইখিনি দিয়া হৈয়ে গ'ল। এতিয়া খালি অলপ উতল আহিলে হ'ল আৰু উতল অহাৰ পিছত ভেন্দিখিনি দি ঢাকি থ'ম মই 10 মিনিটমান। দিব পৰা হৈ গ'ল। এতিয়া এই বটি থোৱা যে ভাজি থোৱা পিঁয়াজখিনি দিলোঁ। সেইখিনি ভাজি থোৱা পিঁয়াজখিনি দিলোঁ। তাৰপিছতে ভেন্দিটো দি দিলোঁ। তাৰপিছত 10 মিনিটমান এনেকৈ ঢাকি থৈ দিম, ঢাকনি মাৰি থৈ দিম। তাৰপিছত আকৌ ঢাকনি গুচাম। এইখিনি পানী ইয়াত ঢাকনি মাৰি দিলোঁ। মানে জলকীয়া গুড়া দিয়া নাই। জলকীয়া গুড়া দিলে কালাৰটোহে উঠে, কিন্তু অন্য কৰে। আমি জলকীয়া গুড়া বৰ বিশেষ ব্যৱহাৰ নকৰোঁ, কেঁচা জ্বলাই দিওঁ। গতিকে সেইকাৰণে মানুহে ভাবিব কি চব্জি বনাইছে কালাৰে নাই, কিন্তু আচলতে সেইটো নহয়। বহুত ৰেচিপি বনোৱা দেখিছোঁ ধুনীয়া জ্বলা গুড়া মছলা গুড়া দিয়ে। আমি ইমান মছলাও নাখাওঁ, কম মছলাতে বনাওঁ চব বস্তু। আৰু পাৰিলে মই ঘৰতে জিৰাখিনি গোটা জিৰা আনি কিনে গুড়া কৰিয়ে লওঁ। গৰম মছলাও গুড়া কৰিয়ে লওঁ। এইটো এইবাৰহে গৰম মছলা বাৰু দিয়া নাই, ইয়াতে মাংসতে দিওঁ। আৰু মানুহৰ বস্তুৰ সোৱাদটোহে মেইন। যিটো বস্তু খাই ভাল লাগে সেইটোহে। আৰু আমি চব বস্তুৱে কম মছলাতে বনাওঁ। মাংস বনালেও কমকৈ দিওঁ। গতিকে এনেকুৱাকৈ কোনোবাই বনাই খাই পাইছেনে? মই কিন্তু প্ৰায় ভেন্দি ছিজনত এনেকৈয়ে বনাওঁ। শুকান ভাজিটোত কৰিও এনেকৈয়ে বনাওঁ। আৰু এটা বনাওঁ মানে তাত ফালি বেচনত শুকানকৈ সানি কিনে। আপোনালোকে কোনে কোনে খাই পাইছে বাৰু এনেকৈ? খোৱা নাই যদি বনাই খাবচোন, বহুত টেষ্টি। গতিকে যদি ভিডিঅ'টো চাই ভাল লাগিল, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু লগতে যদি ফেচবুকৰ পৰা চাই আছে, ফ'ল' কৰিবলৈ নাপাহৰিব।